খেতিৰ বতৰ পথাৰত বিধায়ক এয়া ধান খেতিৰ সময় পথাৰত ব্যস্ত হালোৱা ৰোৱনী এয়া বজালিৰ দৈচিংৰি গাঁৱৰ পথাৰত নামিছে বিধায়ক ধৰ্মেশ্বৰ ৰয় হাল বাইছে কঠীয়া কঢ়িয়াইছে বিধায়ক ধৰ্মেশ্বৰ ৰয়ে বজালি কৃষি বিভাগৰ উদ্যোগত দৈচিংৰি গাঁৱত খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ অধীনত ৰঞ্জিত চাপ এক ধানৰ খেতিৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে নিজকে কৃষকৰ সন্তান আৰু বৰ্তমানো খেতিয়ক বুলি কয় বিধায়কগৰাকীয়ে হয় মই খেতিয়কৰ ল'ৰা দেউতা খেতিয়ক আছিল আৰু সেই সূত্ৰে দেউতাৰ লগত সৰুৰ পৰা খেতি পথাৰত জড়িত আছিলোঁ আৰু আজিও মোৰ পৰিয়ালটোৰ জীৱন ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ খেতিৰ ওপৰত গাখীৰ মাছ ধান এইবিলাকৰ লগতে আমাৰ জীৱন পৰিক্ৰমা জড়িত গতিকে আজি মই ইয়াত হাল বাইছোঁ ট্ৰেক্টৰ মাৰিছোঁ এইটো নতুন কথা নহয় মই সৰুৰ পৰা হাল বাইছোঁ ট্ৰেক্টৰ মাৰিছোঁ পথাৰত গৈছোঁ ভুই ৰুইছোঁ কঠীয়া আনিছোঁ এইটো মোৰ সৰুকালৰ অভ্যাস আজি বজালি জিলা কৃষি বিভাগৰ উদ্যোগত আমাৰ দৈচিংৰিত এনেকৈ কঠীয়া ৰোপণ কাৰ্যসূচী এটা জিলাভিত্তিক ল'লে আৰু মোক তেওঁলোকে আমন্ত্ৰণ জনালে বিধায়ক হিচাপে মই আহিলোঁ আৰু খেতিয়কৰ সন্তান হিচাপে পথাৰত নামি গ'লোঁ শিপিনীসকলৰ লগত একেলগে ভুই ৰুলোঁ হাল বালোঁ ট্ৰেক্টৰ মাৰিলোঁ গতিকে মনটো খুব ভাল লাগিল কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ কৃষি খণ্ডক নতুন গতি দিয়াৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়িছে কৃষিমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাই বিধায়ক ধৰ্মেশ্বৰ ৰয়ে কয় যদি আমি কৃষি বিভাগ এটা থাকি আমি নিজে কৃষি পথাৰত নাযাওঁ আমি খেতিয়কৰ আশ্ৰয় নাচাবো তেনে এটা কৃষি বিভাগ থাকি আমি কেনেকৈ অসমৰ খেতিয়কৰ আমি কৃষকসকলৰ উন্নয়ন কেনেকৈ কৰিম যেতিয়া পথাৰলৈ যাম কৃষকসকলক লগ পাম পথাৰৰ বিষয়ে কথা পাতিম তেতিয়াহ'লে সেই কথাটো মানি ল'ব পৰা ভিতৰত কথা হ'ব আৰু কৃষিমন্ত্ৰী ডাঙৰে এই ঠিকে কৈছে যে আমি পথাৰলৈ যাম মাহত অন্ততঃ এবাৰ আমি কৃষকৰ খবৰ ল'ম খেতিডৰাৰ খবৰ ল'ম কৃষকৰ মাটিডৰাৰ খবৰ ল'ম তেতিয়াহ'লে কৃষকসকলে উৎসাহিত হ'ব আধুনিক প্ৰযুক্তিৰ লগতে পৰম্পৰাগত কৃষি পদ্ধতিকো ব্যৱহাৰ কৰি কৃষকসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে এই কাৰ্যসূচীত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী কৃষক আৰু স্থানীয় লোকো উপস্থিত থাকে বজালিৰ পৰা পল্লৱ কলিতাৰ ৰিপৰ্ট অসম লাইভ 24